সুদৰ দুটা কিস্তি পৰিশোধ কৰিব নোৱাৰাৰ বাবে সুদখোৰে বলপূৰ্বকভাৱে লৈ গ'ল গোহালিৰ গৰু। 1 লাখ টকাৰ সুদ দ্বিগুণ পৰিশোধ কৰাৰ পিছতো সুদখোৰক ভৰিবলগীয়া হৈছে সুদৰ কিস্তি। ভুক্তভোগীয়ে সুদৰ টকাৰ পৰা ৰেহাই পাবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সুদখোৰৰ বিৰুদ্ধে ৰাজ্যব্যাপী অভিযান অব্যাহত ৰখাৰ মাজতে তাপেশ্বৰা গাঁৱৰ এইজন সুদখোৰ আব্দুল আজিজে নিদ্ৰা হৰণ কৰি ৰাখিছে গুণেলগুৰি গাঁৱৰ মহৰু উদ্দিনৰ লগতে বালাৰপাতাৰ গাঁৱৰ কব্বাতালিৰ। এইবাৰ সুদখোৰে টকাৰ বিনিময়ত লৈ গ'ল 50,000 টকাৰ গৰু। দলিলত চুক্তিবদ্ধ কৰি গুণিয়ালগুৰি গাঁৱৰ এইজন মহৰুদ্দিনে চিকিৎসাৰ বাবে তাপেশ্বৰা গাঁৱৰ সুদখোৰ আব্দুল আজিজৰ পৰা আনিছিল টকা। সুদৰ দুটা কিস্তি পৰিশোধ কৰিব নোৱাৰাৰ বাবে সুদখোৰ আব্দুল আজিজে মহৰুদ্দিনৰ গোহালিৰ পৰা 50,000 টকাৰ গৰু 20,000 দাম ধৰি বলপূৰ্বকভাৱে লৈ যোৱাৰ অভিযোগ। আজিজের ঠাঙ্গলে 50,000 সুদি আনছিলাম, 2 মাস ইন্টারেস্ট দিয়ে আসছিলাম না, তার জন্য আমার পালের থেকে 50,000 গরু 20,000 দাম দিলে নিয়ে আসে গা। দাম 50,000 হয়, তার ইচ্ছা মতো ধরেছে। আজিজ আছে তারা আর হুমন্দি আছে, তার নাম টুরুই না জানো, নাম তো কি সূক্ষ্ম বিচার চাও, এটি উচিত ইনসাফ লাগে, বিচার লাগে। 100% মই সুখী এইটো কারণে সরকারের ভাল পদক্ষেপ লৈছে। একটু তার ধন্যবাদ জানাইছি। সারক সুবিধা হয়েছে আর কি। আমি বিপদের টাইমে একটা গরু বেচিলে পয়সা পালো হয়, আমি গরুর দানা চাওয়াত খাওয়াবার লাগে, এইটু ইনসাফ ম্যানেজ করা একটু জুলুম হয়ে যায়। এইটু আমি সরকারের উচিত বিচার চাও। আর হিমন্ত সারক আমি ধন্যবাদ জানাইছি এইটু পদক্ষেপ নেওয়ার জন্য। মোর বহক ডাঙরও হক হয়েছিল, এতেও একটু ভালো হওয়া নাই। তারপর তার জন্য একটা গোহালির পাড়া গরু লেগেছে চিকিৎসা হওয়ার কারণে আনিয়েছি 10,000 টাকা। 2 মাস ফুটতে পারা নাছিল, তার জন্য গোহালির পাড়া গরু লেগেছে 50,000 টাকা গরু 20,000 টাকা দাম ধরছে। সেটা আমি ঘৰত পড়ি আছো আর কি কম, জোর জোর লয়ে গেছে, খরচ করলেই লয়ে গেছে আর কি। ইফালে আব্দুল আজিজ নামৰ এইজন সুদখোৰৰ পৰা বালাৰপাতাৰ গাঁৱৰ আন এজন ভুক্তভোগী কব্বাত আলীয়ে বিগত 3 বছৰ পূৰ্বে দলিল কৰি 1 লাখ টকা সুদত লৈছিল যদিও টকা দুগুণ পৰিশোধ কৰাৰ পিছতো এতিয়াও ভৰিবলগীয়া হৈছে সুদৰ টকা। সুদৰ টকা পৰিশোধ কৰাৰ বাবে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে বুলি ভুক্তভোগী কব্বাত আলীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। কব্বাত আলী বালাৰপাতাৰ টকা ইন্টারেস্ট লৈছিলাম। কার পৰা লৈছিল? আজিৰ পৰা। কিমান টকা লৈছিল? 1 লাখ টকা লৈছিল। 1 লাখ টকাৰ সুদ কিমানকৈ দি আছে? 5,000 কৈ দি আছোঁ। আপোনাক এই ইণ্টাৰেষ্ট লৈ কিবা জোৰ জুলুম কৰিছে নেকি? জোৰ জুলুম কৰিছে ছাৰ। তাৰমানে 1 মাস ক্লিয়াৰ হোৱাৰ পাছতে আৰু 4-5 দিন হ'লে 2 মাস হিচাপ সেই পইচা চাইছে আর কি। আইডিয়া প্রায় 3 বছর হ'ব আর কি। 3 বছর এতিয়াও ইন্টারেস্ট চলাই আছে। কিমান টকা দিছে এতিয়ালৈকে ইণ্টাৰেষ্ট? আমার হিসাব নাই, মাসে মাস ক্লিয়ার দিয়ে আছি, 1 মাস বাকি আছে আর কি মোটতে। কোনো লিখা মেলা কৰিছিল নেকি আপনার? দলিল করছিলাম। দলিলটো আছে না আপনার কাছে? না, আমার তাতে নাই, ওর তাতে। তোর তাতে আছে। তোর নামটো কি ক'লে? আজিজ, আব্দুল আজিজ। সুদৰে কিমান টকা বাকী আছে এতিয়ালৈ? বাকি চালানিতে দিবার বাদ আছে আমার 75,000। শতকরা 5টে অসুবিধা হয়। আর একটা লড়া আছে, সি কিছু কামাই করে, এই পয়সা কিনে মেকআপ করো আর কি। সুদৰ টকা দিছে আনুমানিক 1,80,000 টাকা 3 বছৰত 5,000কে। মূলধনতকে সুদ বেছি দিয়া হৈছে। এতিয়া কি বিচাৰে আপুনি? সরকারক কি আহ্বান জানাবো? কি বিচাৰে আপনি? আমি বিচাৰো যাতে আমার সরকারে আমার কিবা রেহাই দেয়, টকাবিলাক দিব নালাগে, এটা আমি বিচাৰো। কষ্ট হয়েছে। সেয়ে ভুক্তভোগীয়ে সুদৰ টকাৰ পৰা ৰেহাই পাবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে চৰকাৰে সুদখোৰৰ বিৰুদ্ধে লোৱা পদক্ষেপত সুখী অনুভৱ কৰিছে। উল্লেখযোগ্য যে সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে এই ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া প্ৰশ্ন হয়, মহৰুদ্দিন আৰু কব্বাত আলীয়ে ন্যায় পাবনে? উপযুক্ত তথ্য থকাৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'বনে? সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়।
কলকাতাৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ।